ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। বৰ্তমান সময়ত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে আমাৰ ভাৰতবৰ্ষত ডিজিটেল স্কেমৰ সংখ্যা কিমান দিনক দিনে বাঢ়ি গৈছে। প্ৰত্যেক দিনাই কোনোবা নহয় কোনোবা এজন ব্যক্তি এনেকুৱা ধৰণৰ ডিজিটেল ফ্ৰড বা ডিজিটেল স্কেমৰ কবলত পৰি যায় আৰু তাৰ ফলত তেওঁলোকে হাজাৰ লাখ কিছুমানেতো কোটি পৰ্যন্ত টকা হেৰুৱাবলগীয়া হৈছে। গতিকে চৰকাৰে ইয়াক লৈ সজাগতা বৃদ্ধি কৰিবৰ কাৰণে বহুতবিলাক তেওঁলোকে পদক্ষেপ হাতত লৈছে। যেনে আপুনি এতিয়া কাৰোবালৈ ফোন কৰিলে এটা কলাৰ টিউন বাজে বা আপোনালৈ কোনোবাই ফোন কৰিলেও এটা কলাৰ টিউন বাজে, যিটোত কোৱা হয় যে এনেকুৱা ধৰণৰ স্কেম বিলাকৰ পৰা আপুনি নিজকে কেনেকৈ বচাই ৰাখিব পাৰিব। কিন্তু চৰকাৰে এতিয়া বিচাৰিছে যে এই স্কেম বিলাকৰ যিটো হিপা, যিডাল হিপা বুলি আমি ক'ব পাৰো, যিটো হৈছে আমাৰ সিম কাৰ্ডসমূহ, এই সিম কাৰ্ডক লৈ এতিয়া তেওঁলোকে কিছুমান নতুন নিৰ্দেশনা জাৰি কৰিছে। এতিয়াৰ পৰা আপোনালোকে দোকান এখনত গৈ যিকোনো এটা ডকুমেণ্টছ লৈ আপুনি সিম কাৰ্ড উলিয়াব নোৱাৰিব। লগতে যিসকলে সিম বিক্ৰী কৰে তেওঁলোকেও এতিয়া জধে মধে সিম বিক্ৰী কৰিব নোৱাৰিব। কিছুমান নতুন নিৰ্দেশনা তেওঁলোকে আনিছে আৰু এই নীতি নিয়মসমূহ যদি আপোনালোকে মানি নচলে বা সিম বিক্ৰেতাসকলে যদি এই নীতি নিয়মসমূহ মানি নচলে তেনেকুৱা ক্ষেত্ৰত আইনী কবলত আপোনালোক পৰিবলগীয়া হ'ব পাৰে। কি হয় মোৰ নীতি নিয়ম, আজি এই ভিডিঅ'টোত আমি সম্পূৰ্ণ ডিটেইলছত ইয়াৰ ওপৰত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। লগতে আপুনি ভিডিঅ'টো ক'ৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম যিটো নীতি নিয়ম আহিছে সেইটো হৈছে যিসকলে সিম বিক্ৰী কৰে। চৰকাৰে কৈছে যে যিসকল লোকে সিম বিক্ৰী কৰে, ধৰি লওক কোনোবা ডিলাৰ হওক বা কোনোবা ধৰি লওক দোকানীয়ে সিম বিক্ৰী কৰে, তেওঁলোকে 31 মাৰ্চৰ আগত যিটো ভেৰিফিকেশ্যন আছে সেইটো কমপ্লিট কৰিব লাগিব। যদি তেওঁলোকে ভেৰিফিকেশ্যন কমপ্লিট নকৰে আৰু 1 এপ্ৰিলৰ পৰা যদি তেওঁলোকে সিম প্ৰভাইড কৰি থাকে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা বা তেওঁলোকৰ ওপৰত জৰিমনাও লগাব পাৰে। গতিকে আপুনি যদি সিম বিক্ৰী কৰে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ এটা ভেৰিফিকেশ্যন কৰিব লাগিব, যিটো ভেৰিফিকেশ্যন আপোনালোকে 31 মাৰ্চৰ আগত কৰি ল'ব লাগিব। আৰু 31 মাৰ্চৰ আগত যদি আপোনালোকে নকৰে তেনেকুৱা ক্ষেত্ৰত 1 এপ্ৰিলৰ পৰা আপোনালোকে কোনো ধৰণৰ সিম বিক্ৰী কৰিব নোৱাৰিব। লগতে আপুনি যদি এতিয়া সিম এটা কিনিবলৈ যায়, এজন যদি আপোনালোক গ্ৰাহক হয় আৰু আপোনালোকে যদি দোকানলৈ যায়, তেনেহ'লে সিম কিনোতো আপোনালোকৰ কাৰণে বহুতবিলাক নীতি নিয়ম আহিছে। আগত কি হৈছিলে, আমি সিম এটা কিনিবলৈ যাওঁ, সেই সিমটো আমি কিনিব লওঁতে যিখিনি ডকুমেণ্টছ দিবলগীয়া হয়, আমি মা দেউতাৰ ভোটাৰ কাৰ্ড দি দিওঁ, কাৰোবাৰ পেন কাৰ্ড দি দিওঁ বা কিবা সৰু সুৰা কিবা নথি পত্ৰ দি দিলে আমাক সিম কাৰ্ড দি দিয়ে। আৰু বহুতো মানুহে তেনেকৈ 10টা 5টা সিম উলিয়াই লৈ গুচি যায় আৰু ডকুমেণ্টছৰ নামত তেওঁলোকে যিকোনো এটা ডকুমেণ্টছ দিয়ে আৰু ফৰ্মখন ফিল আপ কৰি সিম এটা লৈ গুচি আনে আৰু সেইটো এক্টিভ কৰোৱাই লয়। কিন্তু এতিয়াৰ পৰা তেনেকুৱা ধৰণৰ কোনো কাম নহ'ব। সিম কাৰ্ড আপোনালোকে উলিয়াবলৈ হ'লে আপোনাৰ আধাৰ কাৰ্ড থাকিবই লাগিব আৰু আধাৰ কাৰ্ড বেছ যিটো বায়'মেট্ৰিক আছে আপোনালোকৰ সেইটো বায়'মেট্ৰিক হ'ব। ফিংগাৰপ্ৰিণ্ট স্কেন হ'ব, আপোনালোকৰ আই স্কেন হ'ব, তাৰ পৰাহে আপোনালোকৰ সিমটো তেওঁলোকে দিব পাৰিব। আৰু লগতে আপোনালোকক 10টা এংগলৰ পৰা তেওঁলোকে ফটো মাৰিব বুলি কৈছে আৰু সেই সম্পূৰ্ণ প্ৰচেছখিনি কমপ্লিট কৰাৰ পাছতহে এজন ব্যক্তিয়ে সিমটো ল'ব পাৰিব। যদি ইয়াৰ ভিতৰত কোনোবা এটা প্ৰচেছো নকৰে আৰু যদি জধে মধে সিম কেনেবাকৈ প্ৰভাইড কৰে, যিজন ব্যক্তিয়ে সিম কিনিব সেইজনো ফচিব আৰু যিজনে সিম বিক্ৰী কৰিব তেওঁৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছে। কাৰণ চৰকাৰে দেখিছে যে এতিয়া বহুতো মানুহে এনেকুৱা কৰে, এটা ধৰি লওক কোম্পানী বনাই লয় বা ধৰি লওক কিবা এটা কাৰণত তেওঁলোকে সিম লৈ আনে, 10টা 20টা বাল্কত সিম কিনি লৈ আনে আৰু এটা ডকুমেণ্টছ দেখুৱাই সিম কিনি লৈ আনে আৰু তাৰপাছত বহুতো মানুহ একলগ হৈ মেলি এনেকুৱা ধৰণৰ ফ্ৰডবিলাক কৰি থাকে, যিবিলাক ফ্ৰডৰ সংখ্যা আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান দিনক দিনে বাঢ়ি গৈ আছে। গতিকে এই সম্পূৰ্ণ বস্তুবিলাক তেওঁলোকে ৰখাবৰ কাৰণে এই পদক্ষেপসমূহ হাতত লৈছে। লগতে কৈছে যে এতিয়াৰ পৰা আপোনালোকৰ যিসমূহ সিম থাকিব, যদি আপোনালোকে বেছি সিম লয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকক যিটো সিম আছে সেইটো ট্ৰেক কৰিব বুলিও কৈছে। মানে আপুনি যদি ধৰি লওক কিবা কাৰণত 4-5টা সিম লৈ আনিলে তেনেহ'লে সেই সিমটো আপোনালোকে কি কৰি আছে, কি কামত ইউজ কৰিছে সেইবিলাকৰ ওপৰতো নজৰ ৰাখিব বুলি কৈছে টেলিকম ডিপাৰ্টমেণ্টে। গতিকে এতিয়াৰ পৰা আপোনালোক যদি এজন ফ্ৰড ষ্টাৰ হয় বা আপুনি যদি এনেকুৱা ধৰণৰ কিবা স্কেম কৰে তেনেকুৱা ক্ষেত্ৰত এইবিলাক আৰু কৰিব নোৱাৰিব। যিসকল ব্যক্তি এনেকুৱা ধৰণৰ স্কেমত লিপ্ত হৈ থাকে তেওঁলোকে এতিয়া সহজতে সিম উলিয়াই মেলি 10টা 20টা সিম উলিয়াই মানুহক স্কেম কৰিবৰ কাৰণে আৰু তেওঁলোকে জাল পাতিব নোৱাৰিব। কাৰণ এই সিমবিলাকৰ পৰাইতো স্কেমবিলাক হয়। বহুতো মানুহে ফেক নম্বৰ উলিয়াই, কাৰোবাৰ নামত নম্বৰ উলিয়াই লয়, বেলেগৰ ডকুমেণ্টছ দি নম্বৰ উলিয়াই লয় আৰু উলিওৱাৰ পিছত বহুতো মানুহক স্কেম কৰে। ডিজিটেল এৰেষ্টৰ নামত স্কেম কৰি আছে, OTP স্কেম কৰে, বেংকৰ নামত স্কেম কৰি থাকে, নানান ধৰণৰ স্কেম কৰে। গতিকে এই স্কেমবিলাকৰ পৰা আপোনালোকে নিজকে যদি বচাই ৰাখিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি কেতিয়াও কাকো OTP প্ৰেৰণ নকৰিব। কোনোবাই আপোনালৈ ফোন কৰি যদি কয় আমি আমুকৰ পৰা ফোন কৰিছোঁ, আপোনাক এৰেষ্ট কৰা হ'ব, আমুক তামুক, এনেকুৱা ধৰণৰ ফোন কলবিলাক লগালগ আপোনালোকে কাটি দিব। আৰু বেছিতকৈ বেছি যদি আপোনালোকক প্ৰব্লেম কৰি থাকে তেনেকুৱা ক্ষেত্ৰত আপুনি পুলিচৰ সহায় ল'ব পাৰে। গতিকে এই সম্পূৰ্ণ যিবিলাক ব্যৱস্থা আছে এই ব্যৱস্থাবিলাক অলপ কটকটীয়া কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ যিবিলাক এই স্কেমবিলাকৰ পৰা আমাক বচাবৰ কাৰণে চৰকাৰে নীতি নিয়মবিলাক বৰ্তমান তেওঁলোকে গ্ৰহণ কৰিছে। আৰু এই নীতি নিয়মবিলাক যদি মানি নচলে, কোনোবাই যদি এইবিলাকৰ উলংঘন কৰে, সিমৰ যিবিলাক নীতি নিয়ম মানি দিছে এইবিলাকৰ নীতি নিয়ম পালন নকৰি আপুনি যদি বাল্কত সিম কিনে, প্ৰপাৰ ডকুমেণ্টছ যদি নিদিয়ে, কোনোবাই যদি ভেৰিফিকেশ্যন নকৰাকৈ সিম বিক্ৰী কৰে তেনেকুৱা ক্ষেত্ৰত চৰকাৰে বা টেলিকম ডিপাৰ্টমেণ্টে আইনী ব্যৱস্থা তেওঁলোকৰ ওপৰত গ্ৰহণ
কৰিব বুলি কৈছে গতিকে এইকেইটা আছিল যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব আৰু এই চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব এতিয়া ডিজিটেল এৰেষ্ট কি হয় আৰু এইটোৰ জৰিয়তে আমাক কেনেকৈ স্কেম কৰা হয় মই ইয়াৰ ওপৰত এটা প্ৰপাৰ ভিডিঅ' বনাই থোৱা আছে যিটো ভিডিঅ' চালে আপোনালোকক কোনেও কেতিয়াও ডিজিটেল এৰেষ্ট কৰিব নোৱাৰে বা এনেকুৱা ধৰণৰ স্কেমৰ কবলত আপুনি কেতিয়াও নপৰে যিটো ভিডিঅ'ৰ লিংক আপোনালোকৰ এতিয়া স্ক্ৰীনত ওলাই আছে এই ভিডিঅ'টো এবাৰ নিশ্চয় চাওক 5-10 মিনিট আপোনালোকে উলিয়াওক আৰু ভিডিঅ'টো চাওক সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰো কৰক মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ